লগৰ এটাই মই ফুৰিবলৈ গৈছোঁ বোলে ডিব্ৰুগড় যাওঁ। মই বোলো ডিব্ৰুগড় যাবি জানো, পইচা পাতি নাই। একো নাই ওলা। গ'লোঁ। তাৰপৰা তাইক মই বাটতে কৈছোঁ বোলো চাবি আকৌ মোৰ পইচা চইচা নাই, কাম বন নাই, মানুহটো খাই বৈ চলিহে আছোঁ আৰু। বোলে হ'ব একো নাই, মই আছোঁ গ'লোঁ। গৈ যেনিবা ঠিকে আছে বাৰু, সি পইচা পাতি দিছে। তাৰপিছতে খোৱা বোৱাও কৰিলে, কৰি মেলি গৈ আছোঁ। গৈ পেলাই বাছ ষ্টেণ্ডত পালোঁ। বাছ ষ্টেণ্ডত পাই বোলে ৰহ পাণ খাওঁ বুলি পাণ চান খালে, মোকো খোৱালে বাৰু। মোৰতো পইচা তেনেকৈ নাই, টকা দুশ এনেই পকেটতে লৈ গৈছোঁ বোলো, খৰচ নকৰোঁ, সি যেতিয়া দিম বুলিছে বাৰু তাৰ লগত চলি যাম। তেনেকৈ গ'লোঁ। তাৰপৰা গৈ চাইছোঁ মানে গৰম, গোটেই গাড়ী চাড়ীবোৰ মানে চাউণ্ড, ইফালে সিফালে চিঞৰ বাখৰ, তেটোত মেটোত মানে অশান্তি পাইছোঁ, গৰম উঠিছে। তাৰপৰা বোলো আজি নাযাওঁ নি বৰ গৰম পৰিছে বোলে। নহয় সেই আজি যাম। তাৰপৰা সি মানে গৈছে, সি ছোৱালীজনীৰ লগত ক'লে, বুজিছে নাই কথাটো। সি বোলে নহয় আজি যাম। হ'ব বৈ গ'লোঁ আৰু। তাৰপৰা গৈ বাছত উঠিলোঁ। বাছত থাকিব পৰা নাই, গৰম। তাৰপৰা মই যেনিবা খিৰিকীখন খুলি ল'লোঁ। খুলি লৈ হাৱাটো পাইছোঁ। সি আকৌ হাৱাৰ কাৰণে অকণমান দিগদাৰ পাইছে। মোক ক'লে তই এইটোতে বহ, মই আগৰ ছিটটোত বহোঁ। হয়নে বাৰু হ'ব বহ। তাৰপৰা আগৰ ছিটটোত বহিলে। আগৰ ছিটটোত আকৌ আমি দুটা যিটো ছিটত বহি দিলোঁ মানে মানুহ নাই, বেলেগত মানুহ বহি আছে আৰু দুটা বহি থকাৰ কাৰণে। যেতিয়া মোৰ মানে ছিটটোৰ পৰা সি উঠি গুচি গ'ল। উঠি গৈ আগৰটোত বহিলে। সি আগৰটোত অকলশৰীয়া হ'ল, দুটা মানুহ বহিব পাৰেতো। মই মোৰটোত অকলশৰীয়া হ'লোঁ। মোৰ ওচৰতে যেনিবা আৰু হেৰি দাদা এজন বহিলে। তাৰপিছত কি চৌপত মানে তাৰ ওচৰত আহি পেলাই মানে মানুহগৰাকী বহিলে। মানুহগৰাকী বহি পেলাই যেনিবা দাদা বহিব পৰা নাই বুলি ক'লে। পাৰিব তেনে বুলি বহালে। ঠিকে আছে। তাৰপিছত অকণমান গাড়ীখন চলোতেই কথা বতৰা পাতিছে, চা চিনাকি হ'ল। বাইদেউ কি কথা কি বতৰা, ক'ত যাব কেনেকৈ, তাৰ লগতো কথা পাতি। সি আকৌ খুব কথা পাতে মানে, কথা পাতিলে আৰু সি এৰি নিদিয়ে মানে, ধামাকা কথা পাতে। তাৰপিছত সি পাতি গৈ আছে আৰু মই যেনিবা পটককৈ পাছফালৰ পৰা কিবা এটা মানুহজনীয়ে কওঁতে মোৰ পটককৈ বোলো বৰ জিতি গাই নাথাকিবি, চেলেপো নবজাবি, ময়ো আহিছোঁ, মই লাজ পাম। বোলে একো নাই ৰহ। এতিয়া পাতি গৈ আছে আৰু তাৰপিছতে ইটোও কৈছে যেনিবা সিটোও কৈছে। তেনেকৈ কওঁতে আৰু কৈছে মোৰ বাইদেউ বুজিছেনে, মোৰ মনটো বিৰাট বিশাল। এইটো কৈছে মোৰ মানে অন্তৰখন বিৰাট বিশাল। মই মানে মোৰ ধন টকা পইচা বিৰাট বিশাল। মই মানে প্ৰতিটো কথা বিশাল কৰি গৈ আছে। মানে সি একদম বৰ ভাল মানুহ আৰু মানে তাৰ অন্তৰখন বহুত বহল, মানুহক মৰম কৰে, দয়া কৰে, আমুক তমুক ঢেৰ গাই গৈ আছে। মই অশান্তিও পাইছোঁ মানে এইটো নিজকে ফুটনি কৰি গৈ আছে। মানে কি হ'ব, নাইবৰ সময়ত ইয়াক আগতীয়াকৈ উলিয়াই দিম আৰু মই লাহে যামগৈ। মোকো তেনেকুৱা বুলি ভাবিব, একে ফুৰিদৈহে বুলিব, তেনেকৈ ভাবিব। তাৰপৰা মই চাইছোঁ বোলো ইয়াক আগতে গটা মাৰি উলিয়াই পেলাই মই লাহে যাম আৰু। তাৰপৰা পিছে গৈ আছোঁ, সি কথা পাতিয়ে আছে। মই লাজো পাইছোঁ মানে, উঠোঁতে মানে একেলগে দুটা উঠিলোঁ, বুজিছে নাই। মই বোলো এইটোৱে কিনো বলকি আছে, নিজকে প্ৰশংসা কৰিয়ে আছে দেখোন। ই মানে কেনেবাকৈ মানে মুকেশৰ পৰিয়ালৰ বুলি কৈ নিদিলেই হ'ল। আমাৰ জীৱ ককাইদেউ মুকেশৰ বোলো পৰিয়ালৰ কোনোবা বুলি কৈ নিদিলে হ'ল। পিছে নাই ঠিকে আছে, গৈ আছে বাৰু। তাৰপিছত বহুত পতাৰ পিছত মানুহজনী সুধিলে দেই, ভাইটি কথা এটা সোধোঁ। মই বোলো এতিয়াই ভাগৰ চাৰ্জ হৈছে। তাৰমানে শুনি গৈ আছে, আছে একো নকয়। তাৰপিছত যেতিয়া ক'লে ভাইটি কথা এটা কওঁ বুলি, মই বোলো এওঁক চাৰ্জ দি দিলে পাতি। তাৰপিছতে আৰু বেটেৰী চাৰ্জ হৈছে আৰু মানুহজনীয়ে মাতিছে মানে, মানুহজনী বেটেৰী চাৰ্জ হৈ গ'ল তাৰ কথা শুনি যে ইয়াক মই বন্ধ কৰোঁ, সেইটো কাৰণে অকণমান ময়ো দুটামান কৈ দিওঁ। সিনো কিমান শলাগিব, উত্তৰ দিব। আৰু দেখি প্ৰথমতে মানুহজনী একদম জেগাতে ধৰিলে, বোলে ভাইটি তুমি বিয়া কৰোৱালা নে? এতিয়া সি কি বুলি ক'ব, সি কথা চলত মানে সি অকণ ওপৰত কথা কয়। ইফালে গৈছে ছোৱালীজনী চাবলৈহে, ডেকা হৈ আছে। সি পটকৈ কৰিলে বোলে বাইদেউ মই বিয়া কৰালোঁ নহয়।
বিয়া কৰালোঁ বোলে মোৰ মা দেউতা আছে লগত তেনেকৈ ক'লে বোলে ভাল কথা হেৰি বাকী পৰিয়ালত কোন কেনেকৈ সি বেংলাইফত পটককৈ কৰিলে সিও নাভাবিলে মানে মোৰ এনেই লাজ লাগিছে পটককৈ কৰিলে বোলে সি মানুহজনী মই মা দেউতা তাৰপিছতে বাকী আৰু পোনাহঁত বুলি ক'লে মানুহজনীয়ে সুধিলে বোলে পোনাহঁত মানে হেৰি কেনেকুৱা ল'ৰা ছোৱালী বোলে ল'ৰা ছোৱালী ছটা পটককৈ সি ধেমালি সুৰত কৈ দিলে বুজিছেনে এতিয়া মানুহজনীয়ে পটককৈ কৈছে বোলে তোমাৰ মনে বিশাল নহয় তেনেই খেতিও বিশাল বোলে ৰাম মই এনেই লাজ পাইছোঁ মানে এতিয়া কি কৰিব তলৰমুখকৈ আছোঁ আৰু তাৰপিছত মই বোলো হ'ব গৈ থাক তোৰ পিছত ভাল দিছে তই বুজিয়ে পোৱা নাই তই ধেমালি কৰিছিল তোক ওলটাই দি দিলে তাৰপিছতে মই ৰাস্তা যেনিবা সুধিছোঁ পয়ো খেতি বিশাল নাই তাৰ এনে যে চ'তটো উঠিছে এই তেনেকুৱা মানে উস্তাদি মাৰিলে কথাবোৰ তেনেকুৱা হয় কিন্তু মানুহজনীয়ে মানে কি আৰু ঘৰত ক'বগৈ যে এনেকৈ বিশাল মানুহ এজন পাইছেতো অন্তৰে বিশাল তেনে খেতিও বিশাল আৰু এই তেনেকুৱাবিলাক সেইটো কাৰণে মানে বৰকৈ যি টি কথা পাতিলে বেয়া আজিকালি এই এনে লাজ পাইছোঁ মানে